আজি মানে আকৌ দুটামান গিফ্ট লৈ আহিলোঁ। মানে আপোনালোকে ভাবিব অকল গিফ্ট দেখাই আছে, মানে কিবা কিবি ভাবিব পাৰে আৰু একেবাৰে নাভাবিব। মানে মৰম এইবিলাক হৈছে আচলতে, কোনো দেখাবলগীয়া হয় বা নহয় বুলি কোনো কথা নাই। আৰু একেবাৰে সৰুও নহয় আৰু একেবাৰে ডাঙৰ কথাও নহয়, আচলতে একেবাৰে সৰু কথাও নহয়। মানে মই দেখাবলৈ লৈছোঁ, এয়া চাওক, এইটো হৈছে কলম। মানে ভাইটি এটা জগন্নাথ পুৰীলৈ গৈছিলে, তেতিয়া আচলতে মোলৈ যে মনত পেলাই এই কলমটো লৈ আহিছিলে, সেইবাবে বহুত বেছি ধন্যবাদ। আৰু এইটো হৈছে বা মানে মাজুলী গৈছিলে সত্ৰলৈ, তেতিয়া এইটো কলম আনিছিলে। মানে এইবিলাক হৈছে মৰম মানে। আৰু আমাৰ পোৱালীজনীয়ে চশমা মানে এখন দিছে মোক, গৰমত ৰ'দত মানে স্কুটি চলাই থাকোঁ কাৰণে পোক চোক নোসোমাবৰ কাৰণে। এয়াও হৈছে মৰম মানে। আচলতে মানে মৰমবিলাক এনেকুৱাই হয়, সৰু সৰু বস্তুতে কিছুমান বহুত বেছি মৰম লুকাই থাকে, নহয় জানো। আৰু এয়া হৈছে এই গহনাডাল কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু ভাল লাগিছে, ব্লেক কালাৰ কাপোৰৰ লগত পিন্ধে আচলতে বহুত বেছি ভাল লাগিব। আৰু লগত ফুলি এযোৰ আছে, এয়া ফুলিযোৰ কিমান ধুনীয়া চাওকচোন বাৰু, একেলগতে যদি পিন্ধি যাওঁ বহুত ভাল লাগিব। আৰু মানে এইবিলাক হৈছে মৰম, সেইকাৰণে আপোনালোকক দেখাই দিলোঁ অলপমান। আৰু কেনেকুৱা লাগিছে আপোনালোকে একদম কমেণ্ট কৰিবলৈ নাপাহৰিব দেই।